নমস্কাৰ, আমি এটা ডিজিট পাৰ্টৰে এটা বেলেগ পেটাৰ্ণৰ অংক চাম। প্ৰিভিয়াছ ক্লাছত আমি এটা ডিজিট পাৰ্টৰ চাইছিলোঁ, আজি এটা আমি চাম। মানে আমি বিভিন্ন পেটাৰ্ণৰ ডিজিট পাৰ্টৰে চাম, কাৰণ এক্সামত কোনটো পেটাৰ্ণৰ আহিব সেইটো আমি ক'ব নোৱাৰিম, কিন্তু যিটো পেটাৰ্ণৰ আহিব আমি সেইটো কৰিব পাৰিব লাগিব। বলক আমি এটা ডিজিট পাৰ্টৰ বেলেগ পেটাৰ্ণৰ অংক চাম, যিটো আমাৰ NTPCত আহিছিলে সাধাৰণতে। এইটো চাওক, ফাইণ্ড দ্য সাম অফ দ্য স্মলেষ্ট এণ্ড লাৰ্জেষ্ট পজিটিভ নাম্বাৰছ অফ 6 ডিজিট which contains only digit 0, 4, 6 and each of these digit appear at least one। মানে 0, 4, 6 ৰে গঠন কৰিব পৰা, মানে 6টা 0, 4, 6 ৰে গঠন কৰিব পৰা 6টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ আৰু সৰু যেটো সংখ্যা বনিব সেই দুটাৰ মাজত যোগফল মানে উলাব দিছে। আৰু 0, 4, 6 অংক কেইটা এটলিষ্ট এবাৰ থাকিব লাগিব এই সংখ্যাটোত। আমি আসামিজ টাৰ্মটো চাওঁ বলক। 0, 4, 6 অংক ন্যূনতম এবাৰ থাকাকৈ, মানে 0, 4 আৰু 6 ন্যূনতম এবাৰ থাকিবই লাগিব, তাতকৈ বেছিও থাকিব পাৰে। যেনে 0, 2 এবাৰ থাকিবই লাগিব, হয়তো ই 4 বাৰো থাকিব পাৰে বা 3 বাৰো থাকিব পাৰে, 2 বাৰো থাকিব পাৰে, কিন্তু ন্যূনতম এবাৰ থাকিবই লাগিব। ঠিক একেদৰে 4টো যিটো সংখ্যা বনিব 6টা অংক বিশিষ্ট, তাত এবাৰো থাকিব পাৰে, 2 বাৰো থাকিব পাৰে, 3 বাৰো থাকিব পাৰে, মুঠতে এবাৰ থাকিবই লাগিব সংখ্যাটোত। আৰু 6টো একেদৰে এবাৰো থাকিব পাৰে বা 2 বাৰো থাকিব পাৰে বা 3 বাৰো থাকিব পাৰে, মুঠতে কণ্ডিশ্যন কি এবাৰ থাকিবই লাগিব। 0, 4, 6 অংক ন্যূনতম এবাৰ থকাকৈ 6টা অংক বিশিষ্ট গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ আৰু সৰু সংখ্যাৰ যোগফল কিমান হ'ব। যিটো মানে 6টা অংক বিশিষ্ট এটা সংখ্যা গঠন হ'ব, সেই সংখ্যাটোত 0, 4, 6 এবাৰ থাকিবই লাগিব। তাত কিছুমান অংক 2 বাৰো থাকিব বা 3 বাৰো থাকিব পাৰে, কিন্তু কণ্ডিশ্যন এবাৰ থাকিবই লাগিব। বলক আমি এতিয়া সলভ কৰোঁ। কি হয় 0, 4, 6 এই যি তিনিটা অংক আছে ন্যূনতম এবাৰ থাকিবই লাগিব। প্ৰথমে আমি স্মলেষ্ট অংকটো চাওঁ। স্মলেষ্ট 0, 4, 6 ৰে গঠন কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব। প্ৰথমতে ইয়াতে চাওক 0, 4, 6 ইয়াতে সৰু কোনটো হয় 0, কিন্তু 0 আমি আগত লিখিলে কোনো অংকৰ আগত বা সংখ্যাৰ আগত 0 লিখিলে ভ্যালুলেস, কাৰণ এইটো চাওক 0, 2 ইকুয়াল টু কি হয় 2 হয়, কিন্তু 2, 0 ইকুয়াল টু কিমান হ'ব 20 হ'ব। মানে 0টো যদি আগত বহে, সংখ্যা বা অংকৰ আগত যদি বহে, তেতিয়া 0ৰ ভ্যালু নাই। 0টো সংখ্যাটোৰ পিছত বহিব লাগিব, তেতিয়াহে ভ্যালু হ'ব। এইটো চাওক 0, 2 ইকুয়াল টু কি হয় 2 হয়, তে ইয়াতে দুটা অংক আছিল কিন্তু এটা অংক হৈ গ'ল, কিন্তু ইয়াতে তেতিয়াহ'লে তো এইটো এটা অংক বিশিষ্ট হৈ গ'ল, গতিকে মানে 0টো আগত লিখিব নোৱাৰিম। সেইভাবে ইয়াতে কি হয় 0, 4, 6 আছে, ঠিকে আছে। ইয়াতে সৰু কোনটো হয় 0, তাৰপিছত সেকেন্ড এইটো, তাৰপিছত থাৰ্ড এইটো, সেইকাৰণে 0ক আমি আগতে লিখিব নোৱাৰিম। প্ৰথমতে আমি 0তকৈ ডাঙৰ যিটো থাকিব সেইটো লিখিম। যাতে ইয়াতে 1 যদি থাকিলে হয় তেতিয়াহ'লে 1 লিখিলে হয়, যদি 2 থাকিলে হয় তেতিয়াহ'লে 2 লিখিলে হয়, যদি 3 থাকিলে হয় তেতিয়াহ'লে 3 লিখিলে হয়। মানে 0তকৈ ডাঙৰ যিটো থাকিব সেইটোৱে আগত লিখিম। প্ৰথমতে কি হ'ব তেতিয়াহ'লে 4, তাৰপিছত এইবাৰ আমি 0 লিখিম, কাৰণ ইয়াতে এইবাৰ 0 লিখিলে ভ্যালু আহি যাব 0ৰ, কাৰণ সংখ্যাৰ অংকৰ পিছত বহি আছে, সেইকাৰণে এইবাৰ 0ৰ ভ্যালু হ'ব। কেইটা লিখিম 1, 2, 3, 4টা, এতে কেইটা অংক বিশিষ্ট হ'ল 1, 2, 3, 4, 5, তাৰপিছত 6 একবাৰ থাকিল, এইটো 6। এইটো মানে 0, 4, 6 ৰে গঠন কৰিব পৰা আটাইতকৈ সৰু সংখ্যা, কাৰণ এইটো চাওক ইয়াতে কেইটা অংক আছে 1, 2, 3, 4, 5, 6, 6টা অংক আছে না। যদি আমি এনেকৈ লিখিলো হয় 1, 2, 3, 4, 4, 6 এনেকৈ যদি লিখিলো হয়, ইয়াতে কেইটা 6টা আছে 1, 2, 3, 4, 5, 6, কিন্তু ইয়াৰ ভ্যালু কিমান হ'ব 46। ইয়াতে কেইটা অংক হ'ল 2টা, ইয়াতে অংক কেইটা হৈছে 2টা, কিন্তু প্ৰশ্নত আমাক কি কৈছে যে 6টা অংক বিশিষ্ট, এইটো চাওক 0, 4, 6 অংক ন্যূনতম এবাৰ থকাকৈ 6টা অংক বিশিষ্ট গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ আৰু সৰু সংখ্যাৰ যোগফল কিমান হ'ব। তেতিয়াহ'লে এইটো আটাইতকৈ সৰু সংখ্যা হ'ব জানো 0, 0, 0, 4, 6 ইকুয়াল টু 46। ইয়াতে 6টা অংক বিশিষ্ট হৈছে জানো 2টা অংক, কাৰণ ইয়াতে 6টা লিখিছো ঠিকে আছে, কিন্তু যাই এইটো কি হৈছে 2টা হৈছে, কাৰণ সংখ্যাৰ আগত 0 বহিলে এইটো ভ্যালুলেস হয়, গতিকে আমি 0 আগত লিখিব নোৱাৰিম।
মানে 0তকৈ যিটো ডাঙৰ থাকিব সেইটো মানে প্ৰথমতে লিখিব, তাৰপিছতহে 0 লিখিম। ইয়াতে 4 লিখিছোঁ, তাৰপিছত এবাৰ 0 বহালে মানে ভেলু আহি যাব, সেইকাৰণে 4টা 0 দিছোঁ। এটা 4 দিলোঁ, তাৰপিছত 1 2 3 4 5টা, লাষ্টত এটা একবাৰ 6 লিখি দিছোঁ। ইয়াতে 4 এবাৰ হৈছে, 6 এবাৰ হৈছে, তে এবাৰ ন্যূনতম এবাৰ হ'ল আৰু এইটো 0 4 বাৰ হৈ গৈছে। এবাৰ ডাঙৰ সংখ্যা কি হ'ব? লাৰ্জেষ্ট কি হ'ব? প্ৰথমতে 6 লিখক, 6 কাৰণ লাৰ্জেষ্টত কি হ'ব? ডাঙৰ কৰিব লাগে, গতিকে মানে আটাইতকৈ ডাঙৰ অংক কোনটো হয় সেইটো লিখিব। 6 লিখিলোঁ আৰু ন্যূনতম এবাৰ থাকিব লাগিব, ন্যূনতম এবাৰ, আৰু তাতকৈ বেছিও থাকিব পাৰে কিছুমান অংক, গতিকে 6টোক আমি লিখিম আৰু 6, আৰু ইয়াতে এটা 6 লিখিম, ইয়াতে এটা 6 লিখিম, তাৰপিছত 4 লিখিম, তাৰপিছত 0 লিখিম। কাৰণ ইয়াতে কি কণ্ডিশ্যন কি আছিল? 6 4 0 ন্যূনতম এবাৰ থাকিব লাগিব, এটলিষ্ট এবাৰ থাকিব লাগিব। এইটো চাওক 0 এবাৰ থাকিছে, 4 এবাৰ থাকিছে, তাৰপিছত এই 6টো কেইবাৰ লিখিছোঁ? আমি 4 বাৰ লিখিছোঁ। 6টোক কেইবাৰ লিখিছোঁ? 4 বাৰ লিখিছোঁ। কাৰণ কি হয় চাওক, আটাইতকৈ যদি ডাঙৰ সংখ্যা বনিব লাগে তেতিয়াহ'লে কি হ'ব? ডাঙৰ অংক লাগিব, গতিকে ডাঙৰ অংক যদি আমি 4 বাৰ লিখিলোঁ 1 2 3 4, তাৰপিছত কি হ'ব? যদি 0 আগত দিওঁ তেতিয়াহ'লে তো ভেলু কমি যাব না, গতিকে 4 আগত দিব লাগিব। 4 আগত দিলে 0 পিছত দিলে এইটো 40 হ'ল, আৰু ইয়াতে 0 যদি দিয়ে তেতিয়াহ'লে 4 লাখ হয়, গতিকে 4টো নহয়, 4টো সৰু 40তকৈ, গতিকে মানে 40টো ডাঙৰ হয়, গতিকে সেইকাৰণে 40টো লাষ্টত দিছোঁ। এইটো আপোনালোকে এনেকৈও কৰিব পাৰে যে 6 4 0 আছে, 6 4 0 আছে, গতিকে এইটো আটাইতকৈ ডাঙৰ কোনটো বনিব? তে লাষ্টৰ দুটা ৰাখি দিয়ক যে 40, এই দুটা মানে সৰু আছে, গতিকে এই দুটাক 40 লিখি দিলোঁ, আৰু 6টো কি 4 বাৰ লিখি দিলোঁ 1 2 3 4, তেতিয়া এইটোৱে হ'ল আটাইতকৈ ডাঙৰ সংখ্যা। এনেকৈও লিখিব পাৰে মানে। এবাৰ কি এই দুটাৰ কি কৈছে? যোগফল ওলাব দিছে। এই দুটাৰ যোগফল কিমান হ'ব? 6 আৰু 0 0, 6 আৰু 6 6, 0 + 4 4, 0 + 6 6, 0 + 6 6, 0 + 6 6, 6 + 4 10, এইটো হ'ব। এইটো মানে এই স্মলেষ্ট আৰু লাৰ্জেষ্ট নাম্বাৰৰ যোগফল। ধন্যবাদ।